মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ফেচবুক পোষ্ট দেখিলোঁ য'ত লিখা আছিল যে গণৰাজ্য দিৱসৰ পুৱা লালকিল্লাত প্ৰদৰ্শিত হ'ব অসমৰ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান পাইছিল সিদিনা কেইদিনমান আগত চৰাইদেউকে ধৰি গঁড় জাপি আৰু লগতে যিসমূহ স্বীকৃতিপ্ৰাপ্ত নৃত্য সেইসমূহ প্ৰদৰ্শিত হ'ব। ভাবি ল'লোঁ পেৰেডত চাগে ওলাব, কাৰণ যোৱা বছৰো ওলোৱা নাছিল। অৱশ্যে 2023 চনত দেখুওৱা হৈছিল লাচিতৰ প্ৰতিমূৰ্তি, যিটো বিকৃত কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। মুখখন মেল খাই আছিল আৰু পূৰা তাৰমানে সেইটো মূৰ্তিটোৰ বিকৃত কৰা বুলি কোৱা হৈছিল। আৰু লগতে কামাখ্যা মন্দিৰৰ প্ৰতীকপটো 2023 চনৰ 26 জানুৱাৰীত সেইটো প্ৰদৰ্শিত হৈছিল। সেইটো হিচাপত গৌৰৱ কৰোঁ, কিন্তু 2024 চনত কিন্তু প্ৰদৰ্শিত নহ'ল। এইবাৰ যিহেতু চৰাইদেৱে স্বীকৃতি লাভ কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ইউনেস্কোৰ তৰফৰ পৰা, সেই খবৰটো পায়। আৰু যিহেতু অসমৰ যিসমূহ তাৰমানে এটা সংস্থাই যিহেতু নিউয়ৰ্ক টাইমছে সমীক্ষা চলাইছিল, 4 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল অসমৰ পৰ্যটন ক্ষেত্ৰসমূহে, সেই হিচাপত কিন্তু অসমে প্ৰাধান্য পাব লাগিছিল গণৰাজ্য দিৱসৰ পেৰেডত। আৰু এইবাৰ যে প্ৰদৰ্শনীৰ ভিতৰতেই যে কেৱল দেখুৱাব সেইটোতো জনা নাছিলোঁ আচলতে। পেৰেডত ওলাব বুলি আশাৰে চাই আছোঁ, নেদেখিলোঁ নহয়। কাৰণ ভিতৰতো যে এটা প্ৰদৰ্শনী হয়, তাত যে দেখাব, তাতকৈ ভাবিছিলোঁ চাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মুখত বা অন্যান্য দেশৰ ৰাষ্ট্ৰপ্ৰধান আহিছে বা অন্যান্য দেশী বিদেশী পৰ্যটকো আছে, সকলোৰে সন্মুখত অসমৰ যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান পাইছে চৰাইদেৱে তাৰমানে পাব, স্বীকৃতিটো পাব, প্ৰদৰ্শিত হ'ব বা সকলোৱে তাক লৈ গৌৰৱ কৰিব পাৰিব, সেইবুলি ভাবিছিলোঁ। কিন্তু শেহতীয়াকৈ এতিয়া জানিব পাৰিলোঁ প্ৰদৰ্শন হৈছে বোলে, কিন্তু লালকিল্লাৰ যিটো প্ৰদৰ্শনী তাতহে প্ৰদৰ্শিত হৈছে। যোৱাবাৰো যেনেকৈ বঞ্চিত হ'ল, এইবাৰো তেনেকৈ 26 জানুৱাৰীত যি পেৰেড, সেই পেৰেডৰ পৰা বঞ্চিত হ'ল। কালি খবৰটো পাই পেলাই আচলতে পেৰেডত যে অংশগ্ৰহণ নকৰে সেই কথাটো জানিব পৰা নাছিলোঁ। সেইকাৰণে পেৰেড চাই আছোঁ, ভাবিছোঁ ওলাব, কৰ্ণাটক ওলাল, পশ্চিমবংগ ওলাল, ত্ৰিপুৰা ওলাল, তাৰপিছত ওলাল উত্তৰাখণ্ড ওলাল, উত্তৰ প্ৰদেশ ওলাল, মধ্যপ্ৰদেশ ওলাল, অসমো ওলাব বুলি ভাবি আছোঁ। কাৰণ কালি যেনেকৈ দেখিলোঁ সেই আগৰ যেনেকৈ প্ৰতীকপটবোৰ সজাই, তেনেকৈয়ে সজাই থোৱাই আছে। আগফালে সেই ধুনীয়াকৈ ফুটা এটা ৰাখিছে গাড়ীবিলাকৰ ধৰি লওক চাবলৈ, সেই তেনেকুৱা ধৰণৰ এটা ধুনীয়াকৈ সজাই ৰখা হৈছে। কিন্তু লাষ্টত এতিয়া শেহতীয়াকৈ জানিব পাৰিলোঁ অসমৰ নাম এই প্ৰদৰ্শনীতহে আছে, পেৰেডত নাই। কেইজন মানুহে দেখিলে প্ৰদৰ্শনীত, কিমান ভাইৰেল হৈছে ফটো সেইখন, মুখ্যমন্ত্ৰীয়ে কেৱল কালি ভাইৰেল কৰিলে। কিন্তু আজি যদি কেনেবাকৈ পেৰেডত যদি স্থান পালেহেঁতেন, অন্য বুলিবলৈ নহয়, ৰোটেশ্যন হয় জানো, কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি যিহেতু সিদিনাখন পাইছে ইউনেস্কোৰ পৰা, গতিকে সেই হিচাপত কিন্তু প্ৰাধান্য পাব লাগিছিল গণৰাজ্য দিৱসৰ পেৰেডত অসমে। আৰু সেই তাৰ যিহেতু স্বীকৃতি পাইছে সেই ঐতিহাসিক সম্পদটোৱে চৰাইদেউ মৈদামে, সেইটোহে ভাবি পেলাই আচলতে দুখ লাগিছিল। সেইকাৰণে প্ৰশ্নটো কৰিছিলোঁ।